কিন্তু সাহসী ছোৱালীটো কথাই বেলেগ তই নহয় বহ ঐ মোৰ ওচৰত বহিবলৈ বেয়া পাওঁ নেকি নে কোনোবাই দেখিব বুলি ভয় কৰিছ বেলেগ বেলেগ লাগিছে হৈছে কি তাৰমানে নবহ না না বহি থাকিবলৈ ভালেই লাগি দেচোন দেউতাৰ কাৰণে কৈছো নালাগে যা ঐ খুচুন ঐ ঐ ঐ বিশ্বাস আছে মই জানো তই তেনে কাম কেতিয়াও নকৰ মাৰ দেউতাৰে মোৰ মনত যি দুখ দিলে তই জানো তেনে দুখ মোক আকৌ দিব পাৰিবি নানকাই ঐ কি হ'ল আজি দেখোন একেবাৰে পুৱাই পুৱাই কথাও যে শুধৰা দেই ঐ আগতে এনেকুৱা সময় নাহো নেকি আহ কিন্তু এতিয়া যেনিবা আগতকৈ অলপ ঘনাই আহ বেয়া পাইছে যদি নাহো তেতিয়াহ'লে মই ভাল পোৱা বেয়া পোৱাত কি আহে যায় আনে নাপালেই হ'ল ঐ কিনো পাক লগা কথাবোৰ কওঁ কথাত পাক লগোৱা নাই ঘৰখনতে কিবা পাক লাগিছে দুদিনমানৰ পৰা ঘৰখনত কিবা এটা হৈছে কি কিবা এটা হৈছে তই নাজানো নেকি এই আমাকে চব জানিব লাগিব নেকি তোক দায়িত্ব নোকোৱাকৈ আছে মুঠতে সাংঘাতিক কিবা এটা হৈছে সাৱধান কিনো আমলে বল বকি থাকে পারে কাম নাই এই আছ তই চাচো মই তোৰ ওচৰলৈকে আহিছিলো এই এই তো কি সুধি আছো মই আৰে বতৰ গুমা কথাৰ তো পানো নাপাওঁ ঠিক নাই জখৰা বাইদেউ আজি তহঁতৰ ঘৰত কাৰোবাৰ মন নপৰত নেকি পেহিক চিঞৰিব নালাগে ঘৰত নাই পেহী ঘৰত নাই হওক মাতটো ওলাল যে তোৰ কিবা কথা আছিল কি হৈছে একবাৰ পুলিচে জেৰা কৰি কৰিছে যে যি সুধিছো তাৰ উত্তৰ দে কি কথা আছিল ডাঙৰ কথা আছে কৈ যা কালিৰ পৰা যাবি কলৈ ৰিহাৰ্সেল ৰিহাৰ্সেল কিহৰ ৰিহাৰ্সেল বিহু আৰু কেদিন আছে কালিৰ পৰা ৰিহাৰ্সেল আৰম্ভ মই গৈ কি কৰিম মানে নহয় তই ধুতি গেঞ্জি পিনি ঢোল বজাবি আৰু মই সেই মেখেলা চাদৰ পিনি গগনা বজাম বিহু দলৰ ছোৱালী কি কাম তই নাজানো নেকি তই নাচিব লাগিব মই নাচিম বুলি তোক কোনে ক'লে কোনে ক'ব লাগে তই নাচিবি বুলি মইতো ধৰি লৈছো ধৰি ল'বলৈ তই কিবা মোৰ গাৰ্জেন নেকি ঐ তই কথাষাৰ বেলেগ ধৰণে কলিছে শুন তোৰ নাচিব মন আছে যদি যাবি নহ'লে নাযাবি কথা ইমানেই পলাব কিয় খুজিছ আৰু গাঁৱত এইবোৰ কি কথা ওলাইছে কথা ওলাইছে মোক ভাল পাওঁ বুলি কিয় কৈ ফুৰিছ কি আচৰিত হৈ দেখুৱাব নালাগে তেনে মনোভাৱ আছে যদি পাহৰি যাবি তই কিন্তু মিছা মিছি কৈ মনে মনে থাক তোক প্ৰথম দেখোঁতে চিনি পাইছিলো মাত্ৰ ককাই মৰম কৰাৰ কাৰণে তোক একো কোৱা নাছিল হয় নেকি তেতিয়ালৈকে আজি কলিছে কি কাৰণে সেইবোৰ জনাৰ কোনো দৰকাৰ নাই নাই নহয় আছে দৰকাৰ আছে নিশ্চয়ৰিবি কথাবোৰ আনে জনাটো মই নিবিচাৰো তোৰ আচলতে মতলব কি মতলব বুজা নাই কিন্তু তোৰ মতলব মই ঠিকেই বুজিছো কি বুজিছ তই মোক ভাল পোৱাৰ চলেৰে ককাৰ এই বিশাল সম্পত্তিৰ মালিক হোৱাৰ মতলব তই আকৌ এবাৰ কচোন এবাৰ কিয় হাজাৰবাৰ কম তোৰ এই আশাই হৈ থাকিব কেতিয়াও পূৰণ নহয় মই অন্তত হ'বলৈ নিদিওঁ আৰু কিবা বাকী থাকিল যদি কৈ পেলা মই নকলেওতো তই বুজি নোপোৱাকৈ থকা নাই ঠিক আছে এতিয়া মই নিশ্চয় যাব পাৰোঁ এইখন ঘৰলৈ নহাকৈ থাকিলেই সুখী হ'ম